টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। ভাৰতৰ ভয়ত এতিয়া পাকিস্তানে বিএছএফৰ জোৱানক এৰি দিয়াৰ খবৰ আহি পৰিছে। এগৰাকী ভাৰতৰ বিএছএফ জোৱানক বন্দী কৰি ৰাখিছিল পাকিস্তানে আৰু তাৰ পাছত এতিয়া ভাৰতৰ ভয়ত আজিৰ দিনটোত আটাৰী ৱাঘা বৰ্ডাৰেৰে ভাৰতলৈ প্ৰেৰণ কৰিছে বুলি প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে। এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছো। ভাৰতে ঘূৰাই আনিলে পাকিস্তানত বন্দী হৈ থকা বিএছএফ জোৱানগৰাকীক। ভাৰতৰ ভয়ত পাকিস্তানে এৰি দিলে বিএছএফ জোৱানগৰাকীক। বিএছএফ জোৱানজনৰ নাম পূৰ্ণম কুমাৰ শ বুলি ইতিমধ্যে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ বিএছএফে এই কথা প্ৰকাশ কৰিছে। কৰ্তব্যৰত অৱস্থাত 23 এপ্ৰিলত জোৱানজনে ভুলবশতঃ প্ৰৱেশ কৰিছিল পাকিস্তানৰ ভূমিত আৰু তাৰ পাছতেই আটাৰী ৱাঘা সীমান্তৰে আজিৰ দিনটোত ভাৰতক ঘূৰাই দিছে জোৱানজন। সীমান্তৰ ফিৰোজপুৰ অঞ্চলত কৰ্তব্যত নিয়োজিত হৈ আছিল বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ আৰু পূৰ্ণম কুমাৰ শ্বই পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ বাবে পাক ৰেঞ্জাৰে কৰিছিল গ্ৰেপ্তাৰ। অৱশেষত 20 দিনৰ অন্তত ভাৰতক ঘূৰাই দিলে জোৱানজন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো। কৰ্তব্যৰত অৱস্থাতেই 23 এপ্ৰিলত পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰিছিল ভাৰতৰ বিএছএফৰ এগৰাকী জোৱান পূৰ্ণম কুমাৰ শ আৰু পূৰ্ণম কুমাৰ শ নামৰ এইগৰাকী বিএছএফ জোৱানে 23 এপ্ৰিলৰ দিনটোত কৰ্তব্যৰত অৱস্থাতেই পাকিস্তানৰ ভূমিত এক অপাৰেশ্যনত যাওঁতে প্ৰৱেশ কৰাৰ বাবে ইতিমধ্যে পাক ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰিছিল পূৰ্ণম কুমাৰ শ নামৰ এইগৰাকী বিএছএফ জোৱানক আৰু তেনে পৰিপ্ৰেক্ষিতত এইগৰাকী বিএছএফ জোৱানক 23 এপ্ৰিলৰ পৰা বন্দী কৰি ৰাখিছিল আৰু তাৰ পাছৰে পৰা ভাৰতে এই বিষয়টো সন্দৰ্ভত এক প্ৰকাৰ আলোচনালৈ অহা পৰিলক্ষিত হৈছিল আৰু অৱশেষত ভাৰতে ভাবুকি দিয়াৰ পাছত এতিয়া ভাৰতৰ ভয়ত পাকিস্তানে এৰি দিবলৈ বাধ্য হৈছে এইগৰাকী বিএছএফ জোৱানক আৰু আটাৰী ৱাঘা বৰ্ডাৰেৰে ভাৰতৰ ভূমিলৈ প্ৰেৰণ কৰা হৈছে এইগৰাকী বিএছএফ জোৱানক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাই আছো, কিয়নো দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ মাজত এক ভয়ংকৰ সংঘাত আৰু এই সংঘাতৰ মাজতে দেখিবলৈ পোৱা গৈছে পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত। তেনে পৰিপ্ৰেক্ষিতত এগৰাকী ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীত কৰ্মৰত জোৱান, যিগৰাকী জোৱানৰ নাম হৈছে পূৰ্ণম কুমাৰ শ। পূৰ্ণম কুমাৰ শ নামৰ এইগৰাকী জোৱানে কৰ্তব্যৰত অৱস্থাতেই ফিৰোজপুৰ সীমান্তৰে পাক ভূমিত প্ৰৱেশ কৰিছিল। পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ পাছতেই পাকিস্তানৰ ৰেঞ্জাৰে গ্ৰেপ্তাৰ কৰিছিল এইগৰাকী ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান বিএছএফ জোৱানজনক আৰু তেনে পৰিপ্ৰেক্ষিতত ভাৰতে বাৰম্বাৰ চেষ্টা কৰিছিল এইগৰাকী জোৱানক ভাৰতলৈ ঘূৰাই আনিবৰ বাবে আৰু তাৰ পাছত অৱশেষত ভাৰতে ধমকি দিবলৈ বাধ্য হ'ল পাকিস্তানক। যদিহে পাকিস্তানে এইগৰাকী বিএছএফ জোৱানক ভাৰতলৈ ঘূৰাই নপঠায় তেনেহ'লে পৰিস্থিতি ভয়াৱহ কৰাৰ এক প্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হ'ল আৰু অৱশেষত ভাৰতৰ ভয়ত পাকিস্তানে উভতাই দিছে এইগৰাকী ভাৰতীয় বীৰ জোৱানক। বিএছএফৰ জোৱানগৰাকীক ইতিমধ্যে আটাৰী ৱাঘা বৰ্ডাৰেৰে ভাৰতলৈ প্ৰেৰণ কৰাৰ খবৰ আহি পৰিছে আৰু এখন পত্ৰযোগে বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চে এই কথা ইতিমধ্যে ৰাজহুৱা কৰিছে। সীমান্ত সুৰক্ষা বাহিনীয়ে ইতিমধ্যে এই কথা উল্লেখ কৰিছে। প্ৰায় 20টা দিনে আবদ্ধ কৰি ৰখা ভাৰতৰ বিএছএফৰ জোৱান পূৰ্ণম কুমাৰ শক ইতিমধ্যে পাকিস্তানীয়ে উভতাই পঠিয়াইছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু ভাৰতৰ ভয়ত ইতিমধ্যে ভাৰতীয় সেনাৰ হাতত আটাৰী ৱাঘা সীমান্তৰে প্ৰেৰণ কৰি পঠিয়াই দিয়াৰ খবৰ এই মুহূৰ্তত আহি পৰিছে।